লংকাৰ পৰা নগাঁও যাবলগীয়া যি ৰাস্তা আছিলে ৰাস্তাত মাৰ্কেটিং দেখা পোৱা গ'ল যে বাঁহৰ দোকান আছে। বাঁহৰ দোকানত এনেকুৱা এওঁলোকে বাঁহ লোড আনলোড কৰি থাকে, এওঁলোকৰ কোনো ধৰণৰ ছাইড কি বস্তু বুজি নাপায়। আজি ৰাতিপুৱা 7টা বজাৰ লগে লগে দেখা পোৱা গ'ল যে এখন বাঁহ আছিলে, এখন ট্ৰাকত আছিলে। এই ট্ৰাকখন একেবাৰে ৰং চাইডত ৰাখি পেলাই এওঁলোকে লোড আনলোড কৰি আছে। কিন্তু ইয়াত কোনো ধৰণৰ পুলিচ বা প্ৰশাসনো ইয়াতো অহা নাই। আপোনালোকে চাই লওক যে ৰং চাইডত এনেকুৱা যদি লোড আনলোড হয়, এনেকুৱা যদি আনলোড হোৱাৰ পিছত যদি বা ইয়াত ৰখাই দিয়াৰ পাছত যদি কোনো ধৰণৰ বেলেগ গাড়ী আহি পেলাই খুন্দা মাৰে বা দুৰ্ঘটনা ঘটি যায়, তেনেহ'লে ইয়াৰ ৰিস্ক কোনে ল'ব? চালকে ল'ব নে যিসকল বাঁহৰ দোকান আছে বাঁহৰ দোকানীয়ে এই ৰিস্ক ল'ব? আপোনালোকে চাই লওক গাড়ীখন একেবাৰে ৰাস্তাৰ সন্মুখতে থিয় হৈ আছে আৰু এই গাড়ীখন চাওক একেবাৰে ৰাস্তাৰ মাজত থিয় কৰি ৰখাৰ পাছতে মাজতে এওঁ গাড়ী ঘূৰাই দিব। আৰু আপোনালোকে নিজে চাই লওক যে এনেকুৱা যদি গাড়ী যদি থিয় কৰি ৰখাই দিয়া হয় বা এনেকুৱা মাজত যদি বাঁহৰ দোকানৰ একেবাৰে সন্মুখত যদি এনেকুৱা ৰং চাইডত ৰাখি দিয়া হয়, তেনেহ'লে ইয়াত দুৰ্ঘটনা ঘটি গ'লে এই দুৰ্ঘটনাটো কোনে ৰিস্ক ল'ব? বাঁহৰ দোকানে ল'ব নেকি? যদি বাঁহৰ দোকানে ৰিস্ক নলয় তেনেহ'লে এনেকুৱা ৰং চাইডত কিয়নো গাড়ীখন ৰাখিবলগীয়া হয়, ইয়াৰ উচিত তদন্ত ল'ব লাগে। আৰু মই হোজাই জিলা প্ৰশাসন লগতে লংকা আৰক্ষী বিষয়াসকলক মই এটাই জনাব খুজিছোঁ যে আপোনালোকে উচিত তদন্ত ল'ব লাগে। আৰু এনেকুৱা যদি ৰং চাইডত গাড়ী যদি ৰখাই দিয়া হয়, তেনেহ'লে আপোনালোকে অতি সোনকালে যাতে এওঁলোকক সুব্যৱস্থা লয় যাতে। লংকা এই যে আপোনাৰ সন্মুখত যে ৰং চাইডত যে গাড়ী ইয়াত যে ৰং চাইডত ৰাখিছে, তাৰপিছত ৰং চাইডৰ মাজত গাড়ীখন ঘূৰাইছে, এইটো বিষয়ে আপুনি কি ক'ব? বহুত বেয়া লাগে। কি কৰিব এইটো? নহয় ইয়াত হঠাৎ ঘটনা হৈয়ে থাকে। এনেকুৱা ৰং চাইডত চলিলে ঘটনা হ'ব। এই ঘটনাৰ বিষয়ে আপুনি কি ক'ব? ৰং চাইডত